হয়, আমি বৰ্তমান উপস্থিত আছোঁ দলনি চামগুৰি গাঁৱত। দলনি চামগুৰি গাঁৱত মই এক বিশেষ পৰিৱেশ দেখুৱাবৰ বাবে এই মুহূৰ্তত আহি উপস্থিত হৈছোঁ। যিহেতু যোৱা নিশা 11 বজাৰ পৰা 12 বজালৈ প্ৰায় 1 ঘণ্টা জোৰা উজনি মাজুলীত ভয়ংকৰ এক ধুমুহাই তছনছ কৰি গ'ল। মাজুলীৰ বিভিন্ন অঞ্চলত বহু ঘৰ দুৱাৰ ভঙাৰ সমান্তৰালকৈ পশুধনৰ মৃত্যু হৈছে। মই ভিডিঅ' জাৰ্নেলিষ্ট ৰিদীপৰ যোগেদি সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। এয়া হৈছে দলনি চামগুৰি এটা পৰিয়ালৰ দুৰ্যোগৰ এক ছবি। আচলতে পৰিয়ালটোৰ জীৱিকাৰ একমাত্ৰ অৱলম্বন কৃষিকাৰ্যৰ লগত জড়িত হৈ আছিল। কিন্তু দেখা গৈছে যে পৰিয়ালটোৰ সেই জীৱিকাৰ একমাত্ৰ সম্বল গোধন ইতিমধ্যে এই ধুমুহাৰ কবলত পৰি গোহালি ভাগি সম্পূৰ্ণৰূপে ইতিমধ্যে ভাগি যোৱা দেখিবলৈ পোৱা গৈছে। ভিডিঅ' জাৰ্নেলিষ্টে সেই পৰিৱেশ দেখুৱাইছে। আচলতে এখন দুখ লগা ছবি, যিখন ছবিয়ে আপোনাৰ হৃদয় কঁপাই তুলিব। নিশা অহা সেই ভয়ংকৰ ধুমুহাত কেনেকৈ পশুধনৰ মৃত্যু হৈছিল সেই ছবিখন মই দেখুৱাব বিচাৰিছোঁ। ভিডিঅ' জাৰ্নেলিষ্টে সেই পৰিৱেশটো দেখুৱাইছে আৰু সেই গোধন যিটো মণিপুৰী গৰু তেখেতৰ এহাল গৰু আছিল, সেই গোধনেৰে তেখেতে কৃষি কাৰ্যৰ লগত জড়িত হৈ এনেধৰণে জীৱন নিৰ্বাহ কৰি আছিল। কিন্তু দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত তেওঁৰ একমাত্ৰ জীৱিকাৰ অৱলম্বন পশুধনৰ মৃত্যু হৈছে। আৰু সমগ্ৰ মাজুলীতে যোৱা নিশা যি ভয়ংকৰ ধুমুহা আহিল, সেই ধুমুহাই তছনছ কৰি গ'ল। মই সেই পশুধনৰ মালিকৰ পৰা কিছু কথা জানিবলৈ বিচাৰিছোঁ। আপোনাৰ নামটো কি আছিলে? কিৰণ বৰা। আচলতে কেনেধৰণে কি হৈছে গোটেই ঘটনাটো অকণমান ক'ব নেকি? ৰাতি আপোনাৰ প্ৰায় 11-10 মান বজাত আপোনাৰ ধুমুহাটো আহিল প্ৰথম। তাৰপিছত আপোনাৰ ধুমুহা আহিল বুলি দৰ্জা খুলি বাহিৰলৈ ওলাই আহোঁ মানে আপোনাৰ গছজোপা ভাগি পৰি গ'ল। পৰি পেলাই আপোনাৰ গৰু এটাইকেইটা আপোনাৰ গোহালিতে সোমাই থাকিল। তাৰপিছত আপোনাৰ মই লৰালৈকে হেৰি কৰি কেনি মোৰ নাই গাঁৱৰ ল'ৰাকেইটাক মাতি আনিলোঁ। আমি লৰালৈকে যেনিবা আপোনাৰ 4টা গৰু যেনে তেনে উলিয়ালোঁ। বাকী এটাইকেইটা গৰুৱে ঘাইলে হৈছে। তাৰপৰা এইটো গৰু যেনিবা আপোনাৰ একেবাৰে শেষেই হৈ গ'ল। মোৰ মানে জীৱিকাৰ ওপৰত সেইটোৱে আছিলে, অকল গৰুহালৰ ওপৰতে ভিত্তি কৰি পেলাই হেৰি কৰিছিলোঁ। এতিয়া এই জাষ্ট ফাগুনমহীয়া নতুনকৈ দক্ষিণে গাঁৱৰ পৰা কিনি আনিছিলোঁ গৰুহাল 80,000 দি। লগতো আছে ঘাইল হৈ, এইটো শেষেই। আচলতে কৃষকৰ চকুত এতিয়া চকুপানী দেখিবলৈ পোৱা গৈছে। প্ৰাকৃতিক দুৰ্যোগৰ পৰিণতিত এনেধৰণে তেখেতৰ একমাত্ৰ জীৱিকাৰ অৱলম্বন, মই পূৰ্বেও কৈছোঁ যে জীৱিকাৰ একমাত্ৰ অৱলম্বন পশুধনৰ ইতিমধ্যে মৃত্যু হৈছে। তেওঁলোকে চকুৰে এতিয়া হাহাকাৰ কৰিব লগা হৈছে। তেওঁলোকে যি দুৰ্যোগৰ দিশেৰে তেওঁলোক অগ্ৰসৰ হৈছে। সমগ্ৰ মাজুলীতে যোৱা নিশা এক ভয়ংকৰ ধুমুহাই, মই পূৰ্বেও কৈছোঁ যে বহু শতাধিক ঘৰ ইতিমধ্যে ভাঙি তছনছ কৰাৰ সমান্তৰালকৈ ৰাস্তা পদূলি সম্পূৰ্ণৰূপে গছ পৰি বন্ধ হৈ গৈছে। বহু পুৰণি গছ ভাগি পৰিছে, বিদ্যুতৰ পোষ্ট ভাগি পৰিছে। তাৰপিছত দেখা গৈছে এনেধৰণে পশুধনৰ মৃত্যু হৈছে। ভিডিঅ' জাৰ্নেলিষ্টে সেই পৰিৱেশ দেখুৱাই আছে। মই তেখেতৰ পৰা জানিব বিচাৰিম যে এতিয়া কি ক'ব চৰকাৰ প্ৰশাসনে, আপোনাৰ দুখীয়া পৰিয়ালটো একমাত্ৰ জীৱিকাৰ অৱলম্বন শেষ হৈ গৈছে, চৰকাৰৰ প্ৰতি কেনেধৰণৰ আহ্বান থাকিব? মোৰ 6জনীয়া পৰিয়ালটো অকল কৃষিৰ ওপৰত নিৰ্ভৰ কৰি পেলাই চলি আছিলোঁ বা চলাই আছিলোঁ। কিন্তু এতিয়া মোৰ গৰুহালেই মৰি গ'ল। গতিকে চৰকাৰে যদি ইয়াৰ বিকল্প কিবা ব্যৱস্থা কৰি মোক দিব পাৰে, তেতিয়া মোৰ পৰিয়ালটো জীয়াই থাকিবলৈ সুবিধা এটা হ'ব। সেইকাৰণে চৰকাৰলৈকে আহ্বান জনাইছোঁ। তেওঁলোকে প্ৰশাসনে চৰকাৰে কি বিহিত ব্যৱস্থা ল'লে ভাল হয় তেওঁলোকে কৰিব। আচলতে এই প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত এই পৰিয়ালটোক সাহায্য প্ৰদান কৰাটো আজিৰ তাৰিখত অত্যন্ত গুৰুত্বপূৰ্ণ হৈ পৰিছে। আৰু চৰকাৰ প্ৰশাসনেও এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যিহেতু পৰিয়ালটোৰ জীৱিকাৰ একমাত্ৰ অৱলম্বন। মই এগৰাকী বাইদেউ আছে, আচলতে কি ক'ব এই দুৰ্যোগৰ মুহূৰ্তত? আপুনি চকু পানী টুকিব লগা এক অৱস্থা আহি পৰিছে। কেনেকৈ এই ভৱিষ্যতে জীয়াই থাকিব পাৰি? দুখ পাইছোঁ গৰুহাল মৰাৰ কাৰণে। আজি বোকা দিবলৈ সেই কঠীয়া তুলি থৈছোঁ। কালি ৰাতি দুৰ্ঘটনা হ'ল। আচলতে কথা কোৱাৰ পৰিৱেশ নাই। সঁচাকৈ এই মুহূৰ্তত কথা কোৱাৰ কোনো ধৰণৰ পৰিৱেশ ইয়াত নাই, যিহেতু তেওঁলোকৰ জীৱিকাৰ একমাত্ৰ অৱলম্বন গৰুহাল। মই খুব বাৰম্বাৰ কৈ আছোঁ, জীৱিকাৰ একমাত্ৰ অৱলম্বন গৰুহালৰ। তাৰে এটা গৰু ধুমুহাত ইতিমধ্যে গছ পৰি মৃত্যু হৈছে। সেই দুৰ্যোগৰ নিশাৰ যি কাল ধুমুহা তেওঁলোকৰ বাবে
চিৰস্মৰণীয় হৈ ৰ'ব হয়তো আৰু এই দুৰ্যোগৰ মুহূৰ্তত তেওঁলোকে চকুৰ পানীৰ বাদে অন্য একো নাই চৰকাৰ প্ৰশাসনে এই দৰিদ্ৰ পৰিয়ালটোৰ প্ৰতি এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেওঁৰ এই পশুধনৰ উচিত ক্ষতিপূৰণ মৃত্যুৰ উচিত ক্ষতিপূৰণ দিব লাগে হয়